ফ্ৰেন্ডছ সকল কেনেকুৱা আছে আপোনালোকে নিশ্চয় ভালে আছে। তো বন্ধুসকল অসম পুলিচৰ যিসকলে এই বছৰ সিলেকশন হৈছে সিহঁতে ট্ৰেইনিং লৈ যোৱাৰ আগতে আপোনালোকৰ মেডিকেল টেষ্ট কেনেকুৱা টাইপৰ হ'ব, মেডিকেল এটা কৰাব। তো মেডিকেলত কি মানে আপোনালোকৰ টেষ্ট কৰাব, তো সকলোখিনি ডিটেইলছ এই ভিডিঅ'টোৰ জৰিয়তে গম পাব। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব আৰু যিসকলে নতুন ভিজিট কৰি আছে অসম জয় ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। তো বন্ধুসকল বলক আমি আৰম্ভ কৰোঁ। তো বন্ধুসকল আপোনালোকে যেতিয়া ইন্টাৰভিউ দিছিলে ফিজিক্যাল ধৰক দৌৰাদৌৰি যেতিয়া দিছিলে 3200 মিটাৰ, তাৰ আগতে আপোনালোকৰ যেটো মেডিকেল টেষ্ট কৰাইছিল, যেটো ফিজিক্যাল টেষ্টৰ সময়ত মেডিকেল টেষ্ট কৰাইছিল, ধৰি লওক মূৰৰ পৰা ভৰিলৈকে যেটো টেষ্ট কৰোৱা হৈছিল এইটোৱে মেডিকেল টেষ্ট আছিল। এই টেষ্টটো এতিয়া নকৰাব, এইটো কাৰণ তেতিয়াই হৈ গৈছে, আগতে হৈ গৈছে। ধৰি লওক চকু নাক কাণ তাৰপিছত পুৰা শৰীৰটোৱে মেডিকেল টেষ্ট কৰাইছিল, এইটো এতিয়া মেডিকেল টেষ্ট এনেকুৱা টাইপৰ নহ'ব। তো ভয় নাপাব আপোনালোকে যে মেডিকেল টেষ্ট কেনেকুৱা টাইপৰ হয়, হাৰ্ড হ'বনে বা মই নোৱাৰিম নেকি মেডিকেল টেষ্টৰ পৰা বাহিৰ কৰিব নেকি, এনেকুৱা টাইপৰ কোনো মানে আপোনালোকে ভয় নাখাব। মেডিকেল টেষ্ট কৰাব যেনেদৰে ধৰক আপোনালোকৰ HIV তাৰপিছত AIDS আছে নে নাই এনেকুৱা টাইপৰ মেডিকেল টেষ্ট কৰাব, এটা পৰীক্ষা কৰিব, ব্লাড টেষ্ট কৰিব, তাৰপিছত থাইৰয়ড কৰিব, তাৰপিছত হাই প্ৰেছাৰ সুগাৰ এনেকুৱা টাইপৰ আপোনালোকৰ টেষ্ট কৰাব। তো এনেকুৱা আপোনালোকে ভয় নাখাব যে কিবা ডাঙৰ কিবা মেডিকেল টেষ্ট কৰাব নেকি, তাতে ৰিজেক্ট কৰি দিব নেকি, এনেকুৱা একো প্ৰব্লেম নহ'ব। তো আপোনালোকে ভয় নাখাব, যেতিয়া ভয় খাব শৰীৰৰ 50%এ আপোনালোকক ডাউন কৰি দিব। তো ফ্ৰেণ্ডছসকল এইটোৱে আপোনালোকে ভয় নাখাব। মেইন মেডিকেল টেষ্ট আগতে হৈছে, এতিয়া অকল টেষ্ট কৰাব ব্লাড প্ৰেছাৰ সুগাৰ HIV AIDS তাৰপিছত আপোনালোকৰ থাইৰয়ড এনেকুৱা টাইপৰ মেডিকেল টেষ্ট কৰাব। তো ফ্ৰেণ্ডে কৈছে যে দাদা ভয় লাগে কি মেডিকেল টেষ্ট কৰাব, তো ভয় কিয় খায়, ভয় নাখাব, একো কোনো প্ৰব্লেম নহ'ব। আপোনালোকৰ এইকেইটা টেষ্ট কৰাব অকল, আৰু মেইন মেডিকেল টেষ্টটো আগতে হৈ গৈছে, যিটো আপোনালোকে ফিজিকেল টেষ্ট যিটো আপোনালোকে দৌৰাদৌৰি কৰিছিলে তেতিয়াই এটা মেডিকেল টেষ্ট কৰাইছিল। অক্টোবৰৰ 24-25 তাৰিখত যিটো এপইণ্টমেণ্ট লেটাৰ দিব লগা কথা আছিলে কিন্তু এইটোতো কেনচেল হৈ গ'ল, CM ছাৰে কৈছিলে। কিন্তু এতিয়া নৱেম্বৰ মাহতে আপোনালোকে এপইণ্টমেণ্ট লেটাৰ পাব আৰু এই এপইণ্টমেণ্ট লেটাৰ অনুযায়ী আপোনালোকৰ তাতে ট্ৰেইনিং কৰা হ'ব। যে ট্ৰেইনিংটো কাৰ ক'ত চেণ্টাৰত পৰিব এইটো কোৱা নাযায়, এইটো আপোনালোকে নিজে আপোনালোকৰ যেতিয়া এপইণ্টমেণ্ট লেটাৰত লিখা থাকিব, যেতিয়া এপইণ্টমেণ্ট লেটাৰ আপোনালোকে পাব তাতে লিখা থাকিব যে আপোনাৰ ট্ৰেইনিং চেণ্টাৰটো ক'ত পৰিছে, আপোনালোকৰ লগৰজনৰ বেলেগ ঠাইত পৰিব, আপোনাৰ বেলেগ ঠাইত পৰিব, এনেকুৱা টাইপৰে হ'ব। এইটো নাভাবিব যে আপুনি আপোনাৰ লগৰজনৰ লগতে ট্ৰেইনিং কৰাব, এনেকুৱা নহ'ব। আপোনাৰ যদি বেলেগ ডিষ্ট্ৰিক্টত ট্ৰেইনিং হয় আপোনাৰ লগৰজনৰ বেলেগ ডিষ্ট্ৰিক্টত ট্ৰেইনিং হ'ব। তো ফ্ৰেণ্ডছসকল ট্ৰেইনিঙৰ বাবে আপোনালোকে চিন্তা নকৰিব, ট্ৰেইনিঙৰ অকল আপোনালোকৰ মেডিকেল টেষ্ট হ'ব। মেডিকেল টেষ্ট এইটোৱে লাষ্ট। আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰ আহি আছে নৱেম্বৰ মাহতে, নৱেম্বৰ মাহৰ পৰাই আপোনালোকৰ ট্ৰেইনিং ষ্টাৰ্ট হ'ব। আৰু ট্ৰেইনিং যেতিয়াৰ পৰা আপোনালোকৰ ষ্টাৰ্ট হ'ব, ধৰি লওক ট্ৰেইনিং 1 তাৰিখৰ পৰা যদি ষ্টাৰ্ট হয় তেতিয়াৰ পৰাই আপোনালোকৰ চেলাৰী কাউণ্ট হৈ যাব। তো ফ্ৰেণ্ডছসকল আপোনালোকে বহুতে কৈছে যে চেলাৰীটো কি মাহৰ পৰা পাম, যেতিয়া আপোনালোকে জইন কৰিব ট্ৰেইনিং মানে এপইণ্টমেণ্ট লেটাৰ দিয়াৰ পিছত তাতে লিখা থাকিব যে ইমান তাৰিখত আপোনালোকৰ জইন কৰিব লাগিব, ট্ৰেইনিং ষ্টাৰ্ট হ'ব, সেইদিনাৰ পৰা আপোনালোকৰ চেলাৰী বেছ কাউণ্টিং ষ্টাৰ্ট হৈ যাব। তো ফ্ৰেণ্ডছসকল বহুতে মানে ভয় পাই আছে এই মেডিকেল টেষ্টৰ বাবে, কোনো ভয় নাখাব। এটাই কথা মই বাৰ কৈ আছোঁ যে কোনো ভয় নাখাব, আপোনাৰ কঠিন মেডিকেল টেষ্ট এনেকুৱা টাইপৰ নহ'ব আৰু আপোনালোকক ৰিজেক্ট কোনো ৰিজেক্ট নহ'ব। অকল HIV AIDS টেষ্ট কৰিব, ব্লাড টেষ্ট সুগাৰ টেষ্ট তাৰপিছত আপোনালোকৰ হাই প্ৰেছাৰ এনেকুৱা টাইপৰ এটা টেষ্ট কৰোৱা হ'ব। তো ফ্ৰেণ্ডছসকল আজি এইখিনি ভিডিঅ' আছিল। অহা নৱেম্বৰত আপোনালোকে এপইণ্টমেণ্ট লেটাৰ পাব আৰু নৱেম্বৰ মাহৰ পৰাই আপোনালোকৰ ট্ৰেইনিং জইন ষ্টাৰ্ট হৈ যাব। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভাল লাগে লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।